আরে জুডি ইমান বঢ়িয়াকে দেখাইছে নহয় এইচক এক নম্বৰ লাগিছে জুডি চাবলে তো হে গাইস ওয়েলকাম টু মাই নিউ ব্লগ আজি ব্লগটো ষ্টাৰ্ট হৈছে আমাৰ গাঁৱৰ এটিএমৰ পৰা তো লগৰটোৱে এটিএমৰ পৰা পইচা ওলাব তো হেতে মই চাব আহিছো মই এটিএমৰ পইচা ওলাব নাজানো আৰু ইয়াত মাৰ্কটো একদম ডবল আহিছে ইউ ইমান ভালকে ওলাব নাজানে তো ইয়াৰ দাদা একাউণ্টত 3000 কোনে ভৰাই দিলে হেতু নাজানি হতি তো হেতু ডাইৰেক্ট ওলাব আহিছে ए पैसा वाला गल तो गाइस ए पैसा निकाल ए भाई तो गाइस इधर पैसा पूरा गंती है ऐसे पूरा 3000 उला ले ए माल निकल गया रे तो इटा मोरो गाखिर लब আছে তো হসপিটালৰ পৰা গাখিৰটো লৈ আহো একেলগে দুটা কাম হৈ গল আমাৰ তো গাইস ইটা আইতাহঁতৰ ৰেচনটো আনিবলৈ গৈছো প্ৰথমে স্কুটিটো উলাই ল'ব লাগিব এয়া দিমাগ লাগিব স্কুটিটো উলাবলে তো গাইস আইতাহঁতৰ ঘৰত পাই গলো আইতা চকীত বহি আছে তো ৰেচন আনিব না যাও ৰেচন আনিবলে তো আইতাৰো উলুৱা হৈ গল তো এটা ডাইৰেক্ট ৰেচন দোকানতে যাও তো স্কুটিটো আইতাহঁতৰ ঘৰৰ বাহিৰতে পাৰ্ক কৰি থৈ দিছিলো হল তো আইতাৰো হৈ গল একেবাৰে ৰেচন দোকানতে আপোনালোকক লগ পাওঁ বব যেনেকুৱা বহিছিলি তো গাইস ৰেচন আনি কিনে আইতাহঁতৰ ঘৰ পাই গলো তো এটা ৰেচনটো সোমাই দিওঁ আইতাহঁতৰ ঘৰত তো গাইস এটা এক্সাৰসাইজ কৰিম তো সোনকালে এক্সাৰসাইজটো কমপ্লিট কৰি লওঁ তো ৰাতি 12টা মানত হলিটো জ্বলাব তো সেইটো চাবলৈ যাওঁ তো গাইস এটা সোনকালে ডিনাৰটো কৰি লওঁ তাৰপিছত হলিও জ্বলাব আছে তো বহুত তো সেইকাৰণে ডিনাৰটো কৰি ল'ম নহ'লে বহুত বেয়া ভোক লাগিব তো ৰাতি 12টা বজাত হলিটো জ্বলাব তো গাইস এটা 11 মানে 12টা বাজিব তো 12টা বজাত হলি জ্বলাব তো লগৰটা মই ইয়াক উঠাইছিলোঁ তো প্ৰথম আমাৰ গাঁৱৰ ওচৰত যোনটো জ্বলাইছে তো তালৈ যাওঁ প্ৰথম হলি জ্বলাব তাত পাই গ'লো তো এইপিনে এইটো হয় ডাঙৰকৈ হলি ডেটত এইটো চাব পাৰে আৰু এইপিনে পূজা চূজা কৰি আছে ৰঞ্জিত কাম থাকে ৰঞ্জিত কে মানে হলি পুৰা জ্বলাই দিলে তো এইপিনে মই চাইডৰ পিনে আহি কিনে কথাটো পাতিছোঁ কাৰণ সেইপিনে পুৰা আৱাজ হৈছে মই ব্লগটো কৰিব নোৱাৰিলোঁ হয় তো এতিয়া ওচৰ গৈ কিনে অকণমান ভিউ দেখাম কেনেকুৱা বঢ়িয়া লাগিছে ধোঁৱাকেইটা পুৰা খাতাৰনাক উঠিছে ভাই কিছ ভাই সাহেব বহুত ডেঞ্জাৰ হৈছে মানে এইটো চক तो प्रसाद देखो प्रसाद फेमस ट्री তো এইপিনে পঞ্চমীও খাই ললো এইপিনে পঞ্চমী দি আছে এইটো চব তো এতিয়া কীৰ্তনো হ'ব তো মজা লাগিব আৰে জুডি ইমান বঢ়িয়াকে দেখাইছে নহয় এইটো চব এক নম্বৰ লাগিছে জুডি চাবলে কীৰ্তনটো হৈ আছে তো এইপিনে ইমান গাল মানে চাহ হৈ গোটেইকেইটা থাকি গৈছে এইপিনে চব তো সেইটোৱে পেলাইছোঁ আমি গোটেই খতম কৰিব লাগিব তো এই জুডি পুৰা ঢালি দিছোঁ এইপিনে চব কিমান গাল লৈ কিনে গৈছে আৰু এইকেইটা আৰু ই এতিয়া কামত সহায় কৰিছে ব্লগটো ষ্টাৰ্ট কৰাৰ কাৰণে চবচকে বেছি দিছে এইটো চবচকে বেছি দিছে এই খেলা আগো নাহে ফেকাই দে চব কিমান ডাঙৰকৈ জ্বলিছে এতিয়া জুইকেইটা পুৰা ধোঁৱা গুল টৰ্নেডো আহি গৈছে নিয়া লাগিছে এইটো আৰেকবাৰ আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ তো চবকে মোৰ পিনৰ পৰা এডভান্স হেপী হলি তো বহুত এক্সাইটেড হৈ আছোঁ মই কালি হলিৰ কাৰণে তো মজা লাগিব হলি ব্লগটো চাবলৈ ভুলতো নেপাহৰিব অকণমান কথাত মই লাগি ধৰোঁ তো আমাৰ গাঁৱৰ যোনটো ওচৰত আছিলে তো তালৈ গ'লোঁ আৰু যোনটো চাৰিআলিত হৈছিলে তো তালৈ নগ'লোঁ তো তালৈ যাবলৈ মন নগ'ল তো বহুত ৰাতি হৈ গৈছিলে সেইকাৰণে নগ'লোঁ তো গাইছ এতিয়া আমি এতিয়া ঘৰ গৈছোঁ তো তাত কীৰ্তন হৈ আছে আৰু বহুত দেৰিলৈকে কীৰ্তনটো কৰিয়ে থাকিব তো আমি বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ বহুত বেয়া টোপনি লাগিছে তো আজি ব্লগটো কৰিছোঁ ৰাস্তাতে খতম তাই হওক আজি ব্লগটো আপোনালোকক ভাল লাগিলে তো আকৌ কালি নেক্সট ব্লগলৈ আপোনালোকক লগ পাম তো আজি ইমানটোৱে আছিলে বাই বাই মাত দে बाय बाय गाइस लाइक एंड মাত দে